ট্ৰেডিংৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে। ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰি কোনো লোকে হাৰি যাব নোৱাৰিব বুলি কঠোৰ সকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত ট্ৰেডিংৰ নামত যি আত্মঘাতৰ ট্ৰেডিংৰ নামত যি প্ৰবঞ্চনাৰ বৃহৎ জাল মেলিছে ট্ৰেডিং দুষ্ট চক্ৰই, কোনো হাৰি যাব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে কি কৈছিল এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰে। বিগ ব্ৰেকিং নিউজ। ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰি কোনো হাৰি যাব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ভুৱা ফাণ্ড কোম্পানীৰ নামত প্ৰবঞ্চনা কৰা সকলো গ্ৰেপ্তাৰ হ'ব। ট্ৰেডিংৰ ঠগ প্ৰবঞ্চকক সকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ ট্ৰেডিংৰ বেহা কৰা সকলো গ্ৰেপ্তাৰ হ'ব। ৰিজাৰ্ভ বেংকৰ অনুমতি অবিহনে দেশত কোনোৱে বিত্তীয় লেনদেন কৰিব নোৱাৰিব। ট্ৰেডিং এপত বিনিয়োগকাৰী কৰা সকলক বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে বিনিয়োগ কৰক ৰাইজে। এটাকৈ সকলো ঠগ প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰি কোনো লোকেই সাৰি যাব নোৱাৰে। আৰু ভুৱা ফাণ্ড কোম্পানীৰ নামত প্ৰবঞ্চনা কৰা সকলো গ্ৰেপ্তাৰ হ'ব বুলি কঠোৰ সকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ট্ৰেডিং সন্দৰ্ভত ইটোৰ পাছত সিটো বৃহৎ মন্তব্য কৰিছে। ট্ৰেডিংৰ নামত সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰি কোনো লোকেই সাৰি যাব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি। ৰাজ্যত যি ট্ৰেডিংৰ নামত বিত্তীয় কেলেংকাৰী হৈ আছে, প্ৰবঞ্চনা হৈ আছে, প্ৰবঞ্চনাৰ এখন বৃহৎ জাল মেলিছে, সেই সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব, কঠোৰ ব্যৱস্থা লোৱা হ'ব, আইনী প্ৰক্ৰিয়াৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰবঞ্চনা কৰা কোনো লোকেই এতিয়াৰে পৰা ৰাজ্যত সাৰি যাব নোৱাৰিব। আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে মুখ্যমন্ত্ৰীয়ে বিনিয়োগ কৰাৰ বাবে আহ্বান জনাইছে। আৰু বিনিয়োগ কৰাৰ পূৰ্বে সাৱধান হোৱাৰ বাবে, সতৰ্ক হোৱাৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কি বৃহৎ মন্তব্য কৰিছিল ট্ৰেডিং সন্দৰ্ভত এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম। ৰাইজে আধ্যাত্মিক প্ৰশান্তি লাভ কৰিব। ছাৰ, অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত দুজনকৈ মুখ্য প্ৰবঞ্চকক ডিব্ৰুগড়ত ধৰিছে, গতিকে গোটেই চক্ৰটো উৎখাত কৰিব কিবা SIT গঠন কৰাৰ কথা চিন্তা কৰিছে নেকি? যিমানখিনি এনেকুৱা কাম চলি আছে, আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ৰাইজে জনাব লাগে যোনে য'ত এনেকুৱা কামত আছে, আমি গোটেই বস্তুটোকে নোহোৱা কৰিম। কিন্তু ৰাইজক মই এটাই অনুৰোধ কৰিম যে ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা পইচা জমা কৰে, নহ'লে বাৰে বাৰে আমি এনেকৈ ঠগ আৰু প্ৰবঞ্চনাৰ বলি হৈ থাকিব লাগিব। আৰু উজনি অসমৰ ৰাইজে আধ্যাত্মিক প্ৰশান্তি লাভ কৰিব। ছাৰ, অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত দুজনকৈ মুখ্য প্ৰবঞ্চকক ডিব্ৰুগড়ত ধৰিছে, গতিকে গোটেই চক্ৰটো উৎখাত কৰিব কিবা SIT গঠন কৰাৰ কথা চিন্তা কৰিছে নেকি? যিমানখিনি এনেকুৱা কাম চলি আছে, আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ৰাইজে জনাব লাগে যোনে য'ত এনেকুৱা কামত আছে, আমি গোটেই বস্তুটোকে নোহোৱা কৰিম। কিন্তু ৰাইজক মই এটাই অনুৰোধ কৰিম যে ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা পইচা জমা কৰে, নহ'লে বাৰে বাৰে আমি এনেকৈ ঠগ আৰু প্ৰবঞ্চনাৰ বলি হৈ থাকিব লাগিব। আৰু উজনি অসমৰ ৰাইজে আধ্যাত্মিক প্ৰশান্তি লাভ কৰিব। ছাৰ, অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত দুজনকৈ মুখ্য প্ৰবঞ্চকক ডিব্ৰুগড়ত ধৰিছে, গতিকে গোটেই চক্ৰটো উৎখাত কৰিব কিবা SIT গঠন কৰাৰ কথা চিন্তা কৰিছে নেকি? যিমানখিনি এনেকুৱা কাম চলি আছে, আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ৰাইজে জনাব লাগে যোনে য'ত এনেকুৱা কামত আছে, আমি গোটেই বস্তুটোকে নোহোৱা কৰিম। কিন্তু ৰাইজক মই এটাই অনুৰোধ কৰিম যে ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা পইচা জমা কৰে, নহ'লে বাৰে বাৰে আমি এনেকৈ ঠগ আৰু প্ৰবঞ্চনাৰ বলি হৈ থাকিব লাগিব। আৰু